वेलकम बैक टू यूट्यूब चैनल। तो आज मैं डेट बहुत प्रोडक्टिव है कज मैं आम इतना बहुत गहन आसे गाइज सो দি মেলি तो আহিলোঁ এইটো পাছত শ্বুট কৰিছোঁ মই বাট মোৰ মানে ব্লগৰ ইমানেই ডিমাণ্ড গাইজ পাব্লিক ডিমাণ্ডত মই আকৌ পুনৰ ব্লগ ষ্টাৰ্ট কৰিব লগা হৈছে। সো গাইজ আজি আপোনালোকক দেখাই আছোঁ মই দিনটো কি কৰিছোঁ। বহুত ধুমধাম চাউণ্ড হৈছে আমাৰ ইয়াত সো অকণমান পাছত দেখাই আছোঁ আপোনালোকক আজি দিনটো কি কি কৰি আছোঁ গাইজ। গাইজ ভোট দিব আহিছে আমাৰ প্ৰথমবাৰৰ কাৰণে মইতো এবাৰ দিলোঁ। হেল্ল' গাইজ মই ছেকেণ্ড বাৰ এয়া নতুন প্ৰাৰ্থী মামা স্কুটি লৈ আহিছে যাতে তাক ভোট দিব আহিছে। মামা স্কুটি লৈ 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি নাহে গাইজ ইমানেই মানে একদম উন্নয়নৰ পথত আহিছে একদম। এতিয়া মানুহ দেখি ভয় লাগিছে গাইজ মাৰ খাওঁ নেকি ঠিক নাই ভোট মানুহ দেখি ভয় কৰিছে মানে এওঁহে যেন উঠিছে এনেকুৱা অনুভৱ ফিল কৰিছে গাইজ। আৰু আমাৰ মানে টনাটনি হৈ গৈছে ইয়াত মানে পাৰ্টি মাতিছে সিফালে মাতিছে আমি মানে এতিয়া বহুত আমি অলপ পাছতে পইচা ডিমাণ্ড কৰিম আমাক মানে বহুত হেৰি মই চব ফালৰ পৰা মাতিছে গাইজ। আমি ইমানেই মানে এতিয়া অভূতপূৰ্ব হেৰি কৰি আহিছোঁ। আমি কোনোবা এটা দিনতহে মানুহ মূল্যৱান হৈ যায় সেই দিনটো আজি আজি মানে আমাক চব ফালে মানে মাতিছে। মিঠাই খোৱালে নে কথা আমি ৰাতিপুৱাই মানে সোনকালে পাম বুলি আহিছোঁ। বহুত দীঘলীয়া লাইন আপোনালোকক লাইন দেখাই আছোঁ ৰ'ব গাইজ। লাইন লাগি আছে আমাৰ ৰাতিপুৱা 8টা বজাত কাহানি উঠি অহা নাই কিন্তু আজি আহিছে। এয়া আমাৰ লাইন এয়া ধেৰ লাইন আছে এইফালেও আছে এইফালেও আছে গাইজ। তোমালোকে কিবা এটা কোৱা অনুভৱ ৰাইজ ভোট দি আহিছে আৰু নতুন প্ৰাৰ্থীকেইগৰাকীক সুধিছোঁ কেনেকুৱা অনুভৱ। নতুন প্ৰাৰ্থীয়ে দুবাৰ টিপিছে। মই চবকে দি থৈ আহিলোঁ গাইজ কোনেও যাতে মোক বেয়া নাপায় চবকে দি থৈ আহিলোঁ। চব খাই আছে এয়া পাৰ্টি আজি একদম পুৰা হুলস্থুলীয়া পৰিৱেশ আজি চবতে আমাৰ মানে আজি পাৰ্টি একদম হুলস্থুল যেনি তেনি মাতা হৈছে আমাক গাইজ। ইফালে 30 টকাত বিক্ৰী হৈ গৈছে। মই তেৰে মেৰে খাম তেৰে মেৰে গান শুনা নাছিলি বিংগ তেৰে মেৰে আমাৰ ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আজি মানে ইমান হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আজি মানে মোৰ মানে এটা বহুত বস্তু এটা লাঞ্চ লঞ্চ কৰিবলৈ আছে মানে সেইটো কাৰণে মানে এতিয়া অলপ আমি মেকআপ চেকআপ কৰিবলগীয়া হৈছে। অলপ মানে শ্বুট এটা কৰোঁগৈ বুলি ভাবিছোঁ। চ' মানে বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ ঘৰত গাইজ ফুল আউটফিট এয়া মই ওলাই ল'লোঁ আৰু এয়া আমাৰ যিবোৰ মানে নোলোৱাকৈ আছে মানে মই নোহোৱাকৈ মানে একো কাম নহয়েই ঘৰত গৈছোঁ ৰ প্ৰডাক্টিভ শ্বুট অলমষ্ট খতম হৈ গৈছে গাইজ। এয়া এপাত তগৰ ফুল মই চুৰ কৰি আনিছোঁ। ঘৰৰে তগৰ চুৰ কৰি আনি নিজকে বহুত গৰ্বিত অনুভৱ কৰিছোঁ গাইজ। বাট এয়া দেখিছেনে গাইজ ভোট দি আহিলোঁ ভোট এয়া দেখিব পাইছে এয়া দেখিছে। নেক্সট শ্বুট আমি কৰি লওঁ তাৰপিছত আপোনালোকৰ মাজত আহিম গাইজ। এফালে মোক লগত আপুনি কি ক'ব বিচাৰিছে কিবা এটা কওক। হাই থেংক ইউ। এয়া আমাৰ ভৰি এয়া আমাৰ ইয়াতে মানে অলপ আপোনালোকে দেখিব পাইছেনে এয়া আমাৰ এতিয়া ষ্ট্ৰবেৰী ৰুগাইছে ষ্ট্ৰবেৰী বোলে এয়া আমাৰ ষ্ট্ৰবেৰী ৰুইছে বুলি কৈছে কিন্তু ষ্ট্ৰবেৰী শ্বটো লগা নাই ইয়াতে। আৰু এয়া আমাৰ বহুত কাপোৰ কানি ধুই থোৱা হৈছে গাইজ। আজি মানে দেখিছেনে কিমান ৰ'দ দেখিছে। এয়া কাপোৰ ধুইছে এয়া কপৌ ফুল আনি থৈছে। যিহেতু মানে এইবোৰ লোকৰ ঘৰৰ পৰা ক'ৰ পৰা হাবিৰ বননি চুৰ কৰি কিনে আনি থৈছে মই গম পোৱা নাই। এইবোৰতো ইমান মোক বৰ কথা বতৰা নাই। মই মানে ফুল ফুলিলেহে ইউজ কৰোঁ। ফুল চুল ৰোৱা কাম আমাৰ এখেতৰ যিটো মানে আমাৰ মানে চব মানে আমি বহুত প্ৰডাক্টিভকৈ চলোঁ যিহেতু সেইহেতুকে মানে এইবোৰ কাম মানে এখেতে চম্ভালে আৰু মই মানে বেলেগ ধৰণৰ কামবোৰ অলপ চম্ভালোঁ। বেলেগ ধৰণৰ মানে মই কামেই চম্ভালোঁ। আহক নাযাব দেউ নাযাব আহক গুচি আহক। আপুনি কি চলাইছে ডৰেমনৰ আপুনি হেৰি নেকি ডৰেমন নেকি আপুনি ছোটা ডৰেমন নেকি? ডৰেমনৰ এইটো যে এনেকুৱা এটা আছিলে যোনটো যে এনেকৈ ধিচুমকৈ দিলে যে হেৰি জ্বলি যায়
সেইটো এনেকুৱা হুলস্থুলীয়া পৰিৱেশৰ মই সৃষ্টি কৰি আছোঁ। মোৰ নিচিনা এজনী ছোৱালী যদি এখন ঘৰত যদি ইমান হুলস্থুলৰ সৃষ্টি কৰে, মোৰ নিচিনা যদি 2-3জনী ছোৱালী যদি থাকে এখন ঘৰত, কিমান ধৰণৰ হুলস্থুলৰ সৃষ্টি কৰিব গাইজ, আপোনালোকে ধৰিব পাৰিছেই। আৰু মানে সেইকাৰণে মোৰ মানে ঘৰৰ মানুহে বহুত ভয় কৰিছে মানে এইজনী ছোৱালীক মানে এতিয়া মই বিয়া কেনেকৈ দিওঁ মানে শাহুৰেকৰ কি হ'ব মানে, শাহুৰৰ বাদ দিওঁ মানুহটোৰ কি হ'ব মানে বহুত চিন্তা কৰি আছে মানে মোৰ কথা। এয়া আমাৰ উৎপাত মানে তাতকৈ বেছিতো মই উৎপাত কৰোঁ এইখন কিনো কওঁ আপোনালোকক, মই মানে বহুত চুলবুলি টাইপৰ যে মানুহজনী, সেইটো কৰোঁতে আৰু গাইছ হ'ব বাৰু অকণমান দিবিছে। আমাৰ বোলে পিজ্জা বনাই বোলে, পিজ্জা গাইছ বুজি পাইনে, মানে পইচা বহুত মানে আমাৰ মানে মিতব্যয়ী কৰে, নিজৰ ঘৰতে বনাই যায় মানে। সেইটো ইয়াতে চুইগি জমেট' পোৱা নাযায়। মই মানে আমাৰ চৰকাৰক অনুৰোধ জনাওঁ আমাৰ ইয়াত মানে চুইগি জমেট' ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰক। প্ৰথমটো মোৰ ডিমাণ্ড এইটোৱে আছে। এইবোৰ মানে মই ব্লগতহে এনেকুৱা কথা কওঁ দেই, প্লিজ চিৰিয়াছলি নল'ব, পাছত মোক গালি নিদিব মানে এইবোৰ চিৰিয়াছলি। মই বহুত চিৰিয়াছ মানুহ নৰ্মেলি মানে, আৰু মানুহে কিন্তু মানে এইবোৰ চিৰিয়াছ কথা শুনি ভাল নাপায়। চ' মই এনে অলপ মানে ধেমালি কৰি থাকোঁ আৰু আপোনালোকৰ লগতে নকৰি জানো কাৰ লগত কৰিম হয় নাই কওকচোন। পিজ্জা বনাৰ প্ৰস্তুতি চলিছে। এয়া কোনটো, এয়া ফোনত ওলাই আছে, এয়া প্ৰস্তুতি চলি আছে আমাৰ। এয়া পিজ্জাত দিয়া হৈছে গাইছ, ওপৰৰ মানে চিজখিনি মই দিছোঁ। থেংক ইউ গাইছ। এয়া টাইমাৰ ছেট কৰা হৈছে গাইছ। এয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। আৰু হিৰোৱেও কিবা এটা বনাই আছে। কি বনাই আছা? এয়া দেখাই, কি বনাইছা? কি বনাইছা? ৰুটি। অ' ৱাও, ৰুটি নহয়, সেইটো বেলেগ কিবা ধৰণে পৰিস্থিতিৰ সৃষ্টি হৈছে। কি বনাইছা? কি হেণ্ডছেক এটা দিয়া। এখনতে ৰ'বা, হেণ্ডছেক এটা দিয়া। ধন্যবাদ থাকিল। আপুনি ভোটটো কাক দিব? ভোটটো কাক দিব? কাক দিব? আপোনাক? আহক। মাক দিবা। ঠিক আছে।